নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, PCD এডুকেশ্যনৰ আন এটা ভিডিঅ'লৈ তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। এইখন ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ ক্লাছ 8ৰ ছানবিম ইংলিছ ৰিডাৰ 3 নামৰ কিতাপখনৰ লেচন নম্বৰ 8 চন্দ্ৰপ্ৰভা শইকীয়ানী নামৰ পাঠটিৰ বিষয়ে পঢ়িবলৈ যত্ন কৰোঁ। আহা তোমালোকে তোমালোকৰ কিতাপখনৰ পেজ নম্বৰ 100 উলিয়াই ল'বা। তোমালোকে নিশ্চয় দেখা পাইছা লেচন নম্বৰ 8 চন্দ্ৰপ্ৰভা শইকীয়ানী। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে আমি আজি পঢ়িম। চন্দ্ৰপ্ৰভা শইকীয়ানী আছিল আমাৰ অসমৰ এগৰাকী প্ৰখ্যাত সমাজ সংস্কাৰক। এতিয়া আমি প্ৰথমতে এই নীলা বাকচৰ পঢ়াখিনি পঢ়িবলৈ যত্ন কৰোঁ। আহা প্ৰথমতে তোমালোকক কৈছে, ডু ইউ ন', তোমালোকে জানানে, হোৱাট ৰুলছ, কি নিয়ম নীতি, ছ'চাইটি হেড ফৰ ওমেন, তাৰমানে হোৱাট ৰুলছ ছ'চাইটি, সমাজত কি নিয়ম আছিল হেড ফৰ ওমেন, মহিলাসকলৰ বাবে এই 100 years ago, 100 বছৰ আগত মহিলাসকলৰ বাবে সমাজত কেনেকুৱা ধৰণৰ নিয়ম আছিল তোমালোক জানানে? তোমালোকক প্ৰশ্ন কৰিছে শিক্ষকে। তাৰপিছত কৈছে, ৱৰ্ক উইথ এ ফ্ৰেণ্ড, তোমাৰ বন্ধুৰ সৈতে কাম কৰা। লিষ্ট এট লিষ্ট 5 ৰুলছ ওমেন ইন দ্য আৰ্লি 20th century হেড টু ফ'ল', যে বিংশ শতিকাৰ আৰম্ভণিতে কেনেকুৱা ধৰণৰ নিয়ম নীতি আছিল তোমালোকক 5টা নিয়ম তালিকাবদ্ধ কৰিব দিছে। ক'ত তালিকাবদ্ধ কৰিবা? তোমালোকৰ খাতাত কৰিবা, তাৰমানে তোমালোকৰ বহীত কৰিব লাগিব। ডেট মডাৰ্ণ ওমেন ডু নট নিড টু, কিন্তু যোনবোৰ নিয়ম আজিকালিৰ আধুনিক সমাজৰ মহিলাসকলে পালন নকৰে। আজি ঘৰৰ পৰা ফ্ৰীলিভাৱে তোমালোকে ওলাই আহি স্কুলত আহিছা, কিন্তু আগৰ দিনত এনেকুৱা ব্যৱস্থা নাছিল। ছোৱালীবিলাকক ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল, বাহিৰত ওলাবলৈ মানা কৰা হৈছিল। নিশ্চয় তোমালোকে কথাখিনি বুজি পাইছা। তাৰপিছত কৈছে, হোৱাট উইল ইউ ডু, তুমি কি কৰিবা বা তোমালোকে কি কৰিবা, ইফ ইউ আৰ আস্কড টু স্পীক উইথ বয়েজ ফ্ৰম বিহাইণ্ড এ বেম্বো স্ক্ৰীন, যে তোমাক এটা চিচুৱেশ্যন দিয়া হ'ল তোমালোকক, যে তোমালোকে কি কৰিবা। তুমি যদি কোনো ল'ৰাৰ সৈতে কথা পাতা, বিহাইণ্ড এ বেম্বো স্ক্ৰীন, তাৰমানে এটা পৰ্দাৰ পিছৰ পৰা তুমি যদি কোনো ল'ৰাৰ লগত কথা পাতিব লগা হয়, তুমি কি এইটো মানি ল'বা? তোমালোকে মানি ল'বা? এইখিনি কেতিয়াও মানি নল'বা, কিয়নো আজিৰ দিনত তোমালোকে ল'ৰা আৰু ছোৱালী সকলোৱে একেটা বেঞ্চত বহীখিনি পঢ়ি আছে। নিশ্চয় কথাখিনি বুজি পাইছা। দেন তাৰপিছত কৈছে, নাও ৰিড দিছ ষ্টৰী, এতিয়া আমি তোমালোকক এই ষ্টৰীখন, এই গল্পখন পঢ়িবলৈ কৈছে। এবাউট এ পেছনেট এছামিজ উইমেন হু ট্ৰাইড টু ৰিমুভ দ্য টাবুজ ফেচড বাই হাৰ চেল্ফ এণ্ড আদাৰ উইমেন অফ হাৰ ডেজ। কৈছে, নাও ৰিড দিছ ষ্টৰী, এতিয়া এই গল্পটো পঢ়া। এবাউট এ পেছনেট, এজন উৎসাহী অসমীয়া মহিলাৰ বিষয়ে, যিজনে কি কৰিছিল, আমাৰ সমাজৰ পৰা যোনখিনি পৰ্দা প্ৰথা আছিল, নীতি নিয়ম আছিল, এইখিনি তাই নিজে উপলব্ধি কৰিছিল, ফেচ কৰিছিল, মুখামুখি কৰিছিল, আৰু তাইৰ লগৰ আন ছোৱালীবোৰেও এইখিনি মুখামুখি কৰিব লগা হৈছিল। যোনটো আমাৰ আগৰ সমাজৰ কুসংস্কাৰ নীতি নিয়ম আছিল, এইখিনি অনুসৰণ কৰিব লগা হৈছিল, মানিব লগা হৈছিল। কাক? চন্দ্ৰপ্ৰভা শইকীয়ানী। তাইৰ সমবয়সৰ ছোৱালীবোৰে ঘৰৰ পৰা ওলাব দিয়া নাছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় এইখিনি কথা বুজি পাইছা। এতিয়া আমি মূল পাঠখিনিৰ বিষয়ে পঢ়োঁ। আহা যে ইয়াত প্ৰথমতে তোমালোকৰ কাৰণে লিখিছে, চন্দ্ৰপ্ৰভা শইকীয়ানী ৱাজ এ ৰিন'ড ছ'চিয়েল ৰিফৰ্মাৰ ফ্ৰম আছাম হু ফট টু মেক ফৰ্মাল এডুকেশ্যন এভেইলেবল ফৰ গাৰ্লছ। কৈছে, চন্দ্ৰপ্ৰভা শইকীয়ানী ৱাজ এ ৰিন'ড, আছিল এজন প্ৰখ্যাত ছ'চিয়েল ৰিফৰ্মাৰ, অৰ্থাৎ সমাজ সংস্কাৰক, ফ্ৰম আছাম, মানে অসমৰ পৰা এজন সমাজ সংস্কাৰক আছিল। কোনে? চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে। হু ফট, যোনে যুদ্ধ কৰিছিল, বিদ্ৰোহ কৰিছিল, টু মেক ফৰ্মাল এডুকেশ্যন, সকলোৰে বাবে আনুষ্ঠানিক শিক্ষা, সকলো ছোৱালীয়ে যাতে আনুষ্ঠানিক শিক্ষা পায়, তাৰ কাৰণে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে সমাজত কি কৰিব লগা হৈছিল? যুদ্ধ কৰিব লগা হৈছিল, বিদ্ৰোহ কৰিব লগা হৈছিল। কিন্তু মাৰামাৰি ডাঙাডাঙি নহয়, এনেকুৱা বিদ্ৰোহ নহয়, কথাৰ জৰিয়তে পাৱাৰ অফ স্পীচ ডেলিভাৰ কৰিখিনি এই সমাজখনক কেনেকৈ মহিলাবিলাকক শিক্ষা দিয়া যায় তাৰ কাৰণে ব্যৱস্থা কৰিছিল, আৰু ইয়ে বিদ্ৰোহ কৰিব লগা হৈছিল, তাই বিদ্ৰোহ কৰিছিল। দিছ হেপেণ্ড, এইটো ঘটিছিল ডিউৰিং এ টাইম হোৱেন ছ'চাইটি ডিড নট এল' গাৰ্লছ টু ষ্টেপ আউট অফ হোম। ষ্টেপ আউট মানে বন্ধুসকল মনত ৰাখিবা যে ঘৰৰ পৰা ওলাই অহাটোক কি বুলি কোৱা হয়? ষ্টেপ আউট। দিছ হেপেণ্ড, এনেকুৱা হৈছিল
ডিউৰিং এ টাইম এটা সময়ত হোৱেন ছ'চাইটি যেতিয়া সমাজে ডিড নট এলো অনুমতি দিয়া নাছিল গাৰ্লছ ছোৱালীবোৰক টু ষ্টেপ আউট বাহিৰলৈ ওলাবলৈ অফ হোম ঘৰৰ পৰা বাহিৰত ওলাব দিয়া নহৈছিল এটা সময়ত। তাৰপিছত কৈছে বৰ্ণ অন 16 মাৰ্চ 1901 টু ৰতিৰাম মজুমদাৰ এণ্ড গংগাপ্ৰিয়া, যে তাইৰ জন্ম হৈছিল অৰ্থাৎ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ 1901 চনৰ 16 মাৰ্চত জন্ম হৈছিল। তাইৰ দেউতাকৰ নাম আছিল ৰতিৰাম মজুমদাৰ আৰু মাকৰ নাম আছিল গংগাপ্ৰিয়া। এইখিনি বস্তু মনত ৰাখিবা, ভি ইম্পৰ্টেণ্ট। চন্দ্ৰপ্ৰভা স্পেণ্ড হাৰ আৰ্লি ইয়াৰ্ছ, চন্দ্ৰপ্ৰভাই কটাইছিল বা অতিবাহিত কৰিছিল হাৰ আৰ্লি ইয়াৰ্ছ তাইৰ প্ৰথম বছৰকেইটা অৰ্থাৎ জীৱনৰ প্ৰথম বছৰকেইটা ইন দৈচিংগাৰী ভিলেজ ইন কামৰূপ ডিষ্ট্ৰিক্ট, যে কামৰূপ জিলাৰ দৈচিংগাৰী নামৰ গাঁওখনত তাইৰ প্ৰথম অৱস্থাত জীৱন অতিবাহিত কৰিছিল। তাৰ পাছত কৈছে শ্বি এণ্ড হাৰ ছিষ্টাৰ ৰজনীপ্ৰভা, শ্বি মানে কাৰ কথা কৈছে? চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কথা কৈছে। শ্বি এণ্ড হাৰ ছিষ্টাৰ ৰজনীপ্ৰভা, দেন হোৱাট ৱাজ দ্য নেম অফ হাৰ ছিষ্টাৰ, তাইৰ ভনীয়েকৰ নাম কি আছিল? ৰজনীপ্ৰভা, মনত ৰাখিবা। ওয়েৰ ছ' এগাৰ, এই চন্দ্ৰপ্ৰভা আৰু তাইৰ ভনী ৰজনীপ্ৰভাই ওয়েৰ ছ' এগাৰ বহুত উৎসাহী আছিল, আগ্ৰহী আছিল টু ষ্টাডি অধ্যয়ন কৰিবলৈ, ডেট দে ডিড নট মাইণ্ড, এখেতে তথাপি মন কৰা নাছিল। কিয়? ৱেডিং অৰ্থাৎ হাবিবনৰ মাজেৰে পাৰ হ'বলৈ, থ্ৰ' মাট আৰু বোকা মাটি পানীৰ মাজেৰেও পাৰ হ'বলৈ দ্বিধাবোধ কৰা নাছিল। টু এটেণ্ড এ স্কুল হুইচ অনলি হেড বয়েজ এণ্ড ৱাজ ছিচুৱেটেড ছেভাৰেল কিলোমিটাৰ্ছ এৱে, চন্দ্ৰপ্ৰভা শইকীয়ানী আৰু ৰজনীপ্ৰভা শইকীয়ানীয়ে এখেত দুজন ভনী আছিল। এই ভনী দুজনী এইখিনি সময়ত হাবিৰ মাজেৰেও পাৰ হৈ গৈছিল আৰু বোকামাটিৰ মাজেৰেও পাৰ হৈ গৈছিল, তথাপি এখেতে অধ্যয়নৰ প্ৰতি বহুত উৎসাহী আছিল। আৰু এইখিনি সময়ত অকল ল'ৰাবোৰে স্কুলত পঢ়িছিল আৰু স্কুলবোৰ আছিল বহুত কিলোমিটাৰ তেখেতৰ ঘৰৰ পৰা বহুত কিলোমিটাৰ আঁতৰত। নিশ্চয় কথাখিনি বুজি পাইছা। দিছ ৱাজ দ্য বিগিনিং অফ এ জাৰ্ণি, এয়া আছিল তেওঁলোকৰ ভ্ৰমণৰ কাৰণে আৰম্ভণি অফ এ লাইফ টাইম, জীৱনজোৰাৰ কাৰণে টু ৰিড ছ'চাইটি, সমাজক পৰিৱৰ্তন কৰিবলৈ, অফ অল দ্য টাবুজ, সমাজৰ সকলো বিধি নিষেধ কুসংস্কাৰ আদি আঁতৰ কৰিবলৈ, এগেইনষ্ট ওমেন, মহিলাসকলৰ বিৰুদ্ধে, ডেট প্ৰিভেইল, আৰু যিবোৰে সমাজত বৰ্তি আছিল, প্ৰিভেইল মানে বৰ্তি আছিল, সমাজত চলি আছিল নীতি নিয়ম, ডিউৰিং দিজ ডেইজ, এইখিনি সময়ত, তাৰমানে নিয়াৰ এবাউট 100 years ago, অৰ্থাৎ 100 বছৰ আগত সমাজত কি আছিল? বিভিন্ন ধৰণৰ কুসংস্কাৰ বৰ্তি আছিল। আৰু এই কুসংস্কাৰৰ পৰা সমাজখনক এখন পৰিৱৰ্তিত সমাজলৈ পৰিৱৰ্তন কৰাৰ কাৰণে চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে উঠি পৰি লাগিছিল, তাৰ কাৰণে বিদ্ৰোহ কৰিব লগা হৈছিল, ফাইট কৰিব লগা হৈছিল। নিশ্চয় কথাখিনি তোমালোকে এইখিনি দিশে বুজি পাইছা। দেন ইয়াত কৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী ৰিয়েলাইজড, চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে উপলব্ধি কৰিছিল, অনুমান কৰিছিল, ভাবিছিল, ডেট যে গাৰ্ল হেড টু ফাইট, ছোৱালীবোৰক বিদ্ৰোহ কৰিব লাগিব বা যুদ্ধ কৰিব লাগিব, এ হাৰ্ড বেটেল, এটা কঠিন যুদ্ধ কৰিব লাগিব, টু ৰিচিভ এন এডুকেশ্যন, শিক্ষা পাবলৈ কঠিন সংগ্ৰাম কৰিব লাগিব, এজ গুড এজ ডেট ৰিচিভ বাই বয়েজ, আৰু যিখিনি শিক্ষা ল'ৰাবোৰে পাই আছে ছোৱালীবোৰে এইখিনি পোৱা নাই। ছোৱালীবোৰে শিক্ষা পাবৰ কাৰণে এই চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে সমাজৰ বিৰুদ্ধে কি কৰিব লাগিব? কঠোৰ পৰিশ্ৰম কৰিব লাগিব, কঠোৰ সংগ্ৰাম কৰিব লাগিব, এইখিনি কথা কৈছে। চ' আফটাৰ স্কুল, সেয়েহে স্কুলৰ পিছত বা স্কুল ছুটিৰ পিছত শ্বি উড গেদাৰ, তাই একেলগ কৰিছিল, সংগ্ৰহ কৰিছিল, গোট খুৱাইছিল আদাৰ গাৰ্লছ, আৰু গাঁৱৰ আন ছোৱালীবোৰক, এণ্ড টিচ দেম, আৰু এখেতক শিকাইছিল, হোৱাট শ্বি হেড লাৰ্ণ ডিউৰিং দ্য ডে, আৰু দিনটোত স্কুলত যি শিকিছিল তাকে গাঁৱৰ ছোৱালীবোৰক একেলগত কৰি আবেলি এইখিনি ছোৱালীক শিকাই দিছিল। যে দেম হোৱাট শ্বি হেড লাৰ্ণ ডিউৰিং দ্য ডে, দিনটোত যি শিকিছিল এইখিনি বস্তু তাই বাকী লগৰীয়াবোৰক অৰ্থাৎ বাকী ছোৱালীবোৰক এইখিনি বস্তু শিকাই দিছিল। নিশ্চয় এইখিনিলৈকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা। দেন কৈছে চন্দ্ৰপ্ৰভাছ ইফৰ্টছ, চন্দ্ৰপ্ৰভাৰ এই কামৰ কাৰণে গ্ৰেটলি ইমপ্ৰেছড, মানে মহানভাৱে ইমপ্ৰেছড, মানে তোমাৰ ইয়াত অনুপ্ৰাণিত হৈছিল স্কুল ছাব ইন্সপেক্টৰ নীলকান্ত বৰুৱা,
এই সময়ত স্কুলৰ সাব ইন্সপেক্টৰ আছিল নীলকান্ত বৰুৱা আৰু চন্দ্ৰপ্ৰভা শইকীয়ানীৰ এনেকুৱা কামৰ প্ৰতি ৰাপ দেখি, এনেকুৱা বিদ্ৰোহ মনোভাৱ দেখিখিনি সেই সময়ৰ স্কুলৰ উপ পৰিদৰ্শক নীলকান্ত বৰুৱাই তাইৰ প্ৰতি অনুপ্ৰাণিত হৈছিল, তাইৰ প্ৰতি ভাবিব লগা হৈছিল। আৰু কৈছে she and her sister were awarded a scholarship to study in নগাঁও মিছন স্কুল। সেইবাবে তাই আৰু তাইৰ ভনীক কি কৰা হৈছিল, স্কলাৰশ্বিপ অৰ্থাৎ বৃত্তি প্ৰদান কৰা হৈছিল নগাঁৱৰ মিছন স্কুলত পঢ়িবলৈ। এতিয়া তাৰপিছত মিছন স্কুলত পঢ়িবলৈ গ'ল। তাৰপিছত তোমালোকে চোৱা কি হ'ল। তাৰ পাছত কৈছে চন্দ্ৰপ্ৰভা মেড দ্য বেষ্ট অফ হাৰ স্কুল এডুকেশ্যন। তাৰমানে চন্দ্ৰপ্ৰভাই তাইৰ স্কুলীয়া শিক্ষাত উৎকৃষ্ট ফল প্ৰদৰ্শন কৰিছিল। দেন তাৰপিছত কৈছে অন সেভাৰেল অকেশ্যনছ শ্বি ফট ফৰ দ্য ৰাইটছ অফ গাৰ্লছ, অৰ্থাৎ বিভিন্ন উপলক্ষত তাই ছোৱালীবোৰৰ অধিকাৰৰ হকে যুঁজ দিছিল। ইন দ'জ ডেজ গাৰ্লছ ৱেৰ নট এডমিটেড ইনটু হোষ্টেলছ আনলেছ দে কনভাৰ্টেড টু খ্ৰীষ্টিয়ানিটি। সেই সময়ত ছোৱালীবিলাকক হোষ্টেলত নামভৰ্তি কৰিবলৈ দিয়া নহৈছিল যেতিয়ালৈকে তেওঁলোকে খ্ৰীষ্টান ধৰ্মাৱলম্বীলৈ পৰিৱৰ্তিত নহৈছিল। এইখিনিয়ে আছিল ইয়াৰ অৰ্থখিনি। দেন চন্দ্ৰপ্ৰভা ভিহিমেণ্টলি অপ'জ তীব্ৰভাৱে অপ'জ কৰিছিল, এইটো প্ৰতিৰোধ কৰিছিল, বাধা দিছিল। এই ব্যৱস্থাটো, এই যোনটো খ্ৰীষ্টান ধৰ্মাৱলম্বী অৱলম্বন কৰিব লাগে, এই ঘটনাটোৰ প্ৰতি কি কৰিছিল, তাই আপত্তি কৰিছিল। এণ্ড দ্য স্কুল অথৰিটিজ, আৰু স্কুলৰ কৰ্তৃপক্ষ এজন থাকে, হেডমাষ্টাৰ থাকে, স্কুল কমিটি থাকে, ৱেৰ কম্পেলড বাধ্য হৈছিল টু এলো অনুমতি প্ৰদান কৰিবলৈ গাৰ্লছ ছোৱালীৰ বাবে অফ অল ৰিলিজিয়নছ সকলো ধৰ্মাৱলম্বীৰ বাবে টু এভেল মানে গ্ৰহণযোগ্য বা সচৰাচৰ সকলোৰে বাবে প্ৰযোজ্য হোৱাকৈ দ্য হোষ্টেল ফেচিলিটিজ। এই হোষ্টেলৰ যোনটো আপোনালোকৰ ফেচিলিটিজ, মানে তুমি যে অসমীয়া ছোৱালী হৈ হোষ্টেলত যাবা, তেতিয়া এই সকলো ধৰণৰ শিখ জৈন বৌদ্ধ হিন্দু মুছলমান সকলোৱে এই চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কাৰণে সকলোৱে হোষ্টেলত চান্স পাইছিল। আৰু তেতিয়া স্কুল অথৰিটিয়ে বাধ্য হৈছিল যে ছোৱালীবোৰেও এজনী অসমীয়া ছোৱালীয়েও হোষ্টেলত থাকিব পাৰিব। এইখিনি কাৰ কাৰণে সম্ভৱ হৈছে? এইখিনি আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কাৰণে সম্ভৱ হৈছে। দেন তাৰ পাছত কৈছে ইন 1925, এতিয়া 1925 চনত আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জন্ম হৈছিল। হি ৱাজ বৰ্ণ ইন 1901। ই 25 বছৰীয়া গাভৰু ছোৱালী। তেতিয়া কি হৈছিল চোৱা, চন্দ্ৰপ্ৰভাই কি কৰিছিল, প্ৰত্যাহ্বান জনাইছিল দ্য প্ৰিভেইলিং কাষ্টম। প্ৰিভেইলিং মানে সমাজত প্ৰচলিত ৰীতি নিয়ম অফ উইমেন চিটিং বিহাইণ্ড এ বেম্বো স্ক্ৰীন ইন পাব্লিক মিটিং। আৰু এইখিনি সময়ত পাব্লিক মিটিঙৰ সময়ত মহিলাবিলাকে বেলেগকৈ বহিব লগা। ইয়াত কৈছে 1925 চনত ৰাজহুৱা সভাত মহিলাসকলে বাঁহৰ ঢাৰিৰ পিছফালে বা পিছপিনেদি বহাৰ যি প্ৰচলিত নিয়ম আছিল তাৰ বিৰুদ্ধে চন্দ্ৰপ্ৰভাই প্ৰতিবাদ কৰিছিল। চেলেঞ্জ মানে হ'ল প্ৰতিবাদ কৰা, প্ৰত্যাহ্বান জনোৱা। দেন কৈছে ইন দ্য আছাম সাহিত্য সভা ছেছন, তাৰমানে অসম সাহিত্য সভাৰ যেতিয়া অসম সাহিত্য সভা বহিছিল হেল্ড ডেট ইয়াৰ এট নগাঁৱত যেতিয়া অসম সাহিত্য সভা বহিছিল, শ্ৰী ডেলিভাৰ্ড, তেওঁ বক্তৃতা প্ৰদান কৰিছিল এ ভেৰি পাৱাৰফুল স্পীচ। ডেলিভাৰ্ড মানে প্ৰদান কৰিছিল। সেই বছৰত নগাঁৱত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনত চন্দ্ৰপ্ৰভাই এক প্ৰভাৱশালী শক্তিশালী বক্তৃতা দিছিল। ভেৰি পাৱাৰফুল স্পীচ এণ্ড ডিমাণ্ডেড দ্য ৰিমুভেল অফ দ্য বেম্বো স্ক্ৰীন ডেট ৱাজ প্লেচড বিটুইন মেন এণ্ড উইমেন। এই নগাঁৱৰ সাহিত্য সভাৰ সময়ত মহিলা মানুহখিনিক আৰু মতা মানুহখিনিক বেলেগকৈ বহিবলৈ দিয়াৰ ব্যৱস্থা আছিল। আৰু সেইটো চাইখিনি তাই প্ৰভাৱিত হৈছিল, এফেক্টেড হৈছিল। আৰু তাৰ ফলত এটা শক্তিশালী ভাষণ দিব লগা হৈছিল যে এই বেম্বো স্ক্ৰীনটো আমাৰ মতা আৰু মাইকীৰ মাজৰ পৰা আঁতৰ কৰিব লাগে আৰু সকলোৱে একেলগত বহিব লাগে। তাৰ কাৰণে শ্ৰী ডেলিভাৰ্ড এ ভেৰি পাৱাৰফুল স্পীচ, এখন প্ৰভাৱশালী খুব শক্তিশালী ধৰণৰ বক্তৃতা দিছিল। কোনটোৰ ঠাইত বক্তৃতা দিছিল? ইন দ্য আছাম সাহিত্য সভা ছেছন হেল্ড ডেট ইয়াৰ এট নগাঁও।
নিশ্চয় এইখিনি কথা আপোনালোকে বুজি পাইছে। দেন কৈছে शी वाज ষ্টান্সলি এগেইনষ্ট, তাই বিশ্বাসী আছিল, এগেইনষ্ট মানে বিৰুদ্ধে, সাচ ৰেষ্ট্ৰিকশ্যন এনেকুৱা নিষেধাজ্ঞা, এণ্ড হাৰ প্ৰটেষ্ট এগেইনষ্ট আৰু তাই প্ৰতিৰোধ কৰিছিল, দিছ নৰ্মছ অফ ছ'চাইটি এনেকুৱা ধৰণৰ সমাজ ব্যৱস্থাৰ প্ৰতি তাই নিষেধাজ্ঞা আৰোপ কৰিছিল। ৱাজ নট কনফাইণ্ড টু দিছ ইনচিডেণ্ট এলন, আৰু এইটোৱেই যে এনেকুৱা ঘটনা আছিল তাইৰ জীৱনৰ কাৰণে এনেকুৱা নহয়, আৰু বহুত তেওঁ কুসংস্কাৰ দেখিব লগা হৈছিল। দ্য নেক্সট ইয়াৰ, সেই 1925 চনৰ পিছৰ বছৰটো অৰ্থাৎ 1926 চনৰ কথা কৈছে। এট হাৰ ইনিচিয়েটিভ, তাইৰ পদক্ষেপত, দ্য নেক্সট ইয়াৰ পিছৰ বছৰ, এট হাৰ ইনিচিয়েটিভ তাইৰ পদক্ষেপত, দ্য ফাৰ্ষ্ট উইমেন অৰ্গেনাইজেশ্যন প্ৰথম মহিলা সংস্থা বা সংগঠন, আসাম প্ৰদেশিক মহিলা সমিতি ৱাজ ফৰ্ম। এইটো কেতিয়াবা তোমালোকৰ কাৰণে কুইজৰ প্ৰশ্ন এটা কোনোবাই সুধিব পাৰে যে অসমৰ প্ৰথম মহিলা সংগঠনটোৰ নাম কি? আসাম প্ৰদেশিক মহিলা সমিতি ৱাজ ফৰ্ম। এইটো কাৰ নেতৃত্বত কৰা হৈছিল, কাৰ ইনিচিয়েটিভত কৰা হৈছিল? চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ইনিচিয়েটিভত কৰা হৈছিল। দেন কৈছে চন্দ্ৰপ্ৰভা শইকীয়ানী ৱাজ গ্ৰেটলি এফেক্টেড বাই দ্য ডিপ ৰুটেড কাষ্ট ছিষ্টেম ইন ইণ্ডিয়া, আৰু এইখিনি সময়ত অৰ্থাৎ আজিৰ পৰা 120 বছৰ আগত এইখিনি সময়ত ভাৰতবৰ্ষত যোনটো জাতিভেদ প্ৰথা আছিল এইখিনি দেখিখিনি তাই বেয়াকৈ প্ৰভাৱিত হৈছিল। কোনে? চন্দ্ৰপ্ৰভা শইকীয়ানী। ইন হাৰ অ'ন ষ্টেট আসাম, তাইৰ নিজা প্ৰদেশ অসমৰ কাৰণে শ্বি টুক মেটাৰ্ছ ইনটু হাৰ অ'ন হেণ্ডছ, আৰু অসমৰ পৰা এই কুসংস্কাৰখিনি আঁতৰ কৰাৰ কাৰণে তাই নিজে ইনিচিয়েটিভ লৈছিল। নিজৰ মেটাৰখিনি চোৱাৰ কাৰণে, এই বিষয়বস্তুখিনি চোৱাৰ কাৰণে, কুসংস্কাৰখিনি চোৱাৰ কাৰণে তাই নিজে এইখিনি ব্যৱস্থা কাৰ্যপন্থা হাতত লৈছিল তাই নিজে। ওৱান অফ সাচ ৰেডিকেল ষ্টেপ ৱাজ টু ফাইট ফৰ দ্য এণ্ট্ৰি অফ এভৰি ওৱান ইৰেছপেক্টিভ অফ কাষ্ট, জেণ্ডাৰ এণ্ড ক্লাছ ইনটু দ্য ফেমাছ হয়গ্ৰীৱ মাধৱ টেম্পল এট হাজো। তেনেকুৱা এক চূড়ান্ত পদক্ষেপ আছিল হাজোত থকা বিখ্যাত হয়গ্ৰীৱ মাধৱ মন্দিৰত জাতি, লিংগ, ধৰ্ম নিৰ্বিশেষে সকলো লোকে প্ৰৱেশ কৰিব পৰাৰ বাবে তেওঁ যুঁজ কৰিছিল। কোনে যুঁজ কৰিছিল? চন্দ্ৰপ্ৰভা শইকীয়ানী। তাৰমানে তোমালোকৰ নগাঁৱৰ হাজোত যে হয়গ্ৰীৱ মন্দিৰ আছে, এই মন্দিৰত আগতে অকল পুৰুষবিলাকে সোমাব পাৰিছিল, মহিলাবিলাকো সোমাব পৰা নাছিল। সেইকাৰণে চন্দ্ৰপ্ৰভা শইকীয়ানী ইয়াৰ ওপৰত অৰ্থাৎ এইটো যি কুসংস্কাৰ আছে এইখিনিৰ ওপৰত মাত মাতিছিল, আৰু ইয়াৰ কাৰণে সমাজত কি কৰিছিল? বিদ্ৰোহ কৰিব লগা হৈছিল যে সকলোৰে কাৰণে মন্দিৰত প্ৰৱেশ কৰিব লাগে, সকলোৱে যাতে মন্দিৰত প্ৰৱেশ কৰিব পাৰে তাৰ কাৰণে তেওঁ সংগ্ৰাম কৰিব লগা হৈছিল। আৰু অৱশেষত হয়গ্ৰীৱ মাধৱ মন্দিৰত, যোনটো হয়গ্ৰীৱ মাধৱ মন্দিৰ আছে এইখিনিত সকলোৱে প্ৰৱেশ কৰিব পাৰিছিল। আৰু এইটো কাৰ কাৰণে সম্ভৱ হৈছে? একমাত্ৰ আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কাৰণে সম্ভৱ হৈছে। নিশ্চয় কথাখিনি বুজি পাইছে। তাৰ পাছত কৈছে ইন 1921 অৰ্থাৎ 1921 চনত হুৱেন চন্দ্ৰপ্ৰভা মিট মহাত্মা গান্ধী, যেতিয়া চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে মহাত্মা গান্ধীক লগ পাইছিল, তোমালোকে নিশ্চয় শুনি পাইছা MK গান্ধী, মোহনদাস কৰমচাঁদ গান্ধী। আৰু মোহনদাস কৰমচাঁদ গান্ধীৰ কাৰণে আজি আমাৰ ভাৰতবৰ্ষখন স্বাধীন হৈছে। এইখিনি কথা তোমালোকে আগৰ পৰাই জানা। শ্বি ৱাজ ইনস্পায়াৰ্ড টু জইন দ্য ফ্ৰীডম মুভমেণ্ট, আৰু মহাত্মা গান্ধীৰ কাৰণে তাই ভাৰতৰ স্বাধীনতা আন্দোলনত জইন কৰাৰ কাৰণে, নামভৰ্তি কৰাৰ কাৰণে অনুপ্ৰাণিত হৈছিল। শ্বি স্প্ৰেড দ্য মেছেজ অফ খাদী, তাই যে আমি অসমীয়া, আমি ভাৰতীয় সকলোৱে খাদী কাপোৰ পিন্ধিব লাগে, আৰু বয়কট অফ ফৰেন ক্লথছ, বিদেশী কাপোৰ পৰিহাৰ কৰিব লাগে, ৰিমুভাল অফ আনটাচেবিলিটি, অস্পৃশ্যতা দূৰ কৰিব লাগে, বেনিং অফ অপিয়াম, অপিয়াম এটা মাদক দ্ৰব্য হয়, এইটো বিড়িৰ নিচিনা, টবাকুৰ নিচিনা, এইখিনি বেন কৰিব লাগে, এণ্ড আদাৰ ছ'চিয়েল ইভিলছ, আৰু আন যোনবিলাক কুসংস্কাৰ সমাজত বৰ্তি আছে এইখিনি সমাজৰ পৰা বাদ দিব লাগে বা পৰিহাৰ কৰিব লাগে, তাৰ কাৰণে মাত মাতিছিল। কোনে? আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে। ফ্ৰম 1930 অনৱাৰ্ড শ্বি ইমাৰ্জড হাৰছেল্ফ ইন দ্য ফ্ৰীডম মুভমেণ্ট, তাই সম্পূৰ্ণৰূপে 1930 চনৰ পৰা ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত সোমাই পৰিছিল। শ্বি ৱাজ ইমপ্ৰাইজণ্ড থ্ৰাইচ, তাই 3বাৰ কাৰাৰুদ্ধ বা কাৰাবাস খাটিব লগা হৈছিল। কিমান চনত? ইন 1931, 1942 এণ্ড ইন 1943।
এইটো কেতিয়াবা প্ৰশ্ন হ'ব যে চন্দ্ৰপ্ৰভা শইকীয়ানী কিমানবাৰ তাৰ কাৰাবাস খাটিছিল বা কাৰাৰুদ্ধ হৈছিল? 3বাৰ, 1931, 42 and 43. নাথিং কুড ডেম্পেন হাৰ ইনডমিটেবল পেট্ৰিয়টিক স্পিৰিট। তাইৰ অদম্য দেশপ্ৰেমমূলক শক্তিক একোৱে অৱনমিত কৰিব পৰা নাছিল। হুৱেনেভাৰ হি ছ এনি জাষ্টিছ, যেতিয়াই তেওঁ যিকোনো অন্যায় দেখিছিল, হাৰ ৰেবেলিয়াছ স্পিৰিট ৰ'জ টু দ্য অকেশ্যন, সেই সময়ত তাইৰ বিদ্ৰোহী চেতনা জাগ্ৰত হৈছিল। নিশ্চয় কথাখিনি মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পাইছা। একেবাৰে শেষৰ পিনে আহিছোঁ। দিছ গ্ৰেট ফ্ৰীডম ফাইটাৰ স্প্ৰেড দ্য মেছেজ অফ হাৰ মিছন অলছ' থ্ৰু এ নাম্বাৰ অফ বুকছ। ইয়াত কৈছে এইগৰাকী মহান স্বাধীনতা সংগ্ৰামীয়ে তাইৰ জীৱনৰ উদ্দেশ্য বহুতো কিতাপৰ জৰিয়তেও বিস্তাৰ কৰিছে। দ্য পদ্মশ্ৰী ৱাজ কনফাৰেড আপন হাৰ এ ফিউ ডেজ আফটাৰ হাৰ ডেথ ইন 1972। 1972 চনত তাইৰ মৃত্যুৰ কেইদিনমানৰ পাছত সন্মানীয় পদ্মশ্ৰী পদক তেওঁক অৰ্পণ কৰা হৈছিল। এপাৰ্ট ফ্ৰম দিছ গ্ৰেট অনাৰ, এইবোৰ মহান সন্মানৰ উপৰিও শ্বি ৱাজ অলছ' ৰিমেম্বাৰ্ড উইথ এ কমেমৰেটিভ পোষ্টাল ষ্টাম্প ইন 2002। এই মহান সন্মানৰ বাহিৰেও 2002 চনত এক স্মাৰক ডাক টিকট প্ৰচলনৰ জৰিয়তে তেওঁক স্মৰণ কৰা হৈছিল। আমাৰ গোটেই ভাৰতবৰ্ষৰ মানুহে তেওঁৰ নাম জানিব পৰা হৈছিল। কমেমৰেট মানে আপোনালোকৰ স্মাৰক পত্ৰ, পোষ্টাল ষ্টাম্প মানে ডাক টিকট। এই যে আমি মহাত্মা গান্ধীৰ ডাক টিকট দেখিবলৈ পাওঁ, ঠিক তেনেকুৱাকৈ আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানী বাইদেউৰো কি আছিল? ডাক টিকট ওলাইছিল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া চৰকাৰে, অৰ্থাৎ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰত চৰকাৰে আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ ডাক টিকট এখন স্মাৰক হিচাপে উলিয়াইছিল। আৰু অৱশেষত আমাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীৰ কেঞ্চাৰ ৰোগত 1972 চনত মৃত্যুবৰণ কৰিব লগা হৈছিল। নিশ্চয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চন্দ্ৰপ্ৰভা শইকীয়ানী নামৰ পাত্ৰ বুজি পাইছা। চ' মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পিছৰ ভিডিঅ'খনত চন্দ্ৰপ্ৰভা শইকীয়ানীৰ প্ৰশ্ন উত্তৰখিনি মই দিবলৈ যত্ন কৰিম। তোমালোকে মোৰ লগত থাকিবা, ভিডিঅ'খন সম্পূৰ্ণকৈ চাবা, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা নতুন ন'টিফিকেশ্যন পাবলৈ। শেষত তোমালোকক সকলোকে ধন্যবাদ দি আজিৰ ভিডিঅ'টো সামৰিছোঁ। থেংক ইউ ফৰ ৱাচিং।